নিমাও ঘৰখন আজি উদুলি মুদুলি। আজি ঘৰত দুটাকৈ অনুষ্ঠান আছে। সেই হেতুকে মাকৰ কোমলীয়া পুতেকটো যোৱাকালিয়ে ঘৰলৈ আহিলে। ৰাতিপুৱা শুই উঠাৰে পৰা অত্যন্ত ব্যস্ত। পুৱা 10 বজাতে গুৱাহাটীৰ পৰা আলহীও আহি পালেহি। আলহীৰ কাৰণে পুৰি বনাই মোৰ কাৰণে মায়ে শুকান ৰুটি বনাইছে। ৰুটিৰ শ্বেপ এণ্ড চাইজ দেখি নিজেও হাঁহিত থাকবা পাৰা নাই। সদ হলিয়ে হ'ল বোলে। যিহেতুকে ৰাতিলৈ সত্যনাৰায়ণ পূজা আছে, সেই হেতুকে নিমখ নিদিয়া ঘিউত ভাজা ৰুটি খাই মই আৰু লগৰটো ওলাই গলো বটগছ আনিবলৈ। মানে এই গছজোপাৰ আগটো ঘটত দিবলৈ লাগে। তাৰপিছত বাহিৰে বাহিৰে অলপ বজাৰ কৰি ডাইৰেক্ট পেহীহঁতৰ ঘৰ পালোহি। যিহেতু আজি ঘৰত দিনত ভাত বনোৱা নহয়, সেইকাৰণে আলহীখিনিৰ কাৰণে দুপৰীয়াৰ ভাত সাজ পেহীহঁতৰ ঘৰতে আয়োজন কৰিব দিছো। তাৰপিছতে আকৌ কলপাত কাটিবলৈ ওলাই আহিলো। এই অকলশৰীয়া ল'ৰা হলে সকাম নিকাম পাতিলে বৰ অসুবিধা অ। এই নতুনকে বিয়া পাতা লগৰ বিলাকক কৈছো, পাৰিলে 3টা-4টাকে তুলিবি অ, বিপদে আপদে সহায় হ'ব। কলপাতখিনি পৰিষ্কাৰকে ধুই অলপমান ৰ'দাই থৈ দিছো। দেউতাই অলৰেডি দুনা বনাই থৈ দিছে। মই বোলো ময়ো এটা বনাই মোৰ টেলেণ্টটো দেখাই দিওঁ। টেলেণ্টটো দেখুৱাই হোৱাৰ পিছত আমাৰ কুত্তাৰ বাচ্চাকেইটাকো দুপৰীয়া আহাৰটো দি ললো। গোটেইকেইটা নাওপিতীয়াৰ বংশধৰ, যিমান খালেও ইহঁতৰ পেট নভৰে। হঠাতে আকৌ বতৰটো ধুনীয়া ৰোমান্টিক কৰি দিলে। কাম কৰি কৰি অন্থকণ্ঠ শুকাই যোৱাৰ পিছত একাপ ধুনীয়া লাল চাহ গিলি ললো। গা পা ধুই আহি 3:30 মান বজাত আকৌ অলপমান চাগু খাই পেটৰ পেলুকেইডালকো শান্ত কৰাই ললো। তাৰপিছতে মায়ে আটা পাৰি আছে। দিয়ে বাপা অলপমান ঢেঁকীটো দি দিহিয়ে মোক। নাৰায়ণ পূজা ভোগৰ কাৰণে যিটো পিঠাগুৰি লাগে সেইটো বোলে যোনে তোনে ঢেঁকী দিব নাপায়। এইগিলাখান ডায়লগ কৈ কৈ মোক বাই মাৰছি। তাৰপিছত দেউতাই ক'লে পাণ কমিব, তুমি দুগুচিমান পাণ পাৰি দিয়া। পাণখিনি পাৰি ভাবিলো অকমান কঁকালটো চিধা কৰিম। চান্সে নাপালো নহয়, পুৰোহিতজন আহি পূজা আৰম্ভ কৰিলেই। পলম নকৰি ধুতিখন পিন্ধি আকৌ ঘোল বনোৱাত লাগিলো। ভকত এজনৰ লগত লগ লাগি ঘোলখিনি বনাই আগবঢ়াই দি পূজাত বহিলো। তাৰপিছত আকৌ অন্থকণ্ঠ শুকাই যোৱাৰ কাৰণে চাহ একাপ অৰ্ডাৰ দিলো। পিঠাই মিঠাই চবেই খাই থকাৰ কাৰণে লোভো লাগিছে দিয়কচোন। ৰসগোল্লা এটাই দি ধুনীয়া খাটি গৰু গাখীৰৰ চাহ একাপ গিলি ইহঁতকেইটাকো পাচলিখিনি কাটিবলৈ লগাই দিলো। এইফালে পূজাও সামৰিব হৈছে আৰু সমান্তৰালকৈ মই ৰাতিৰ ভাত সাজৰো যোগাৰ কৰি আছো। উপায় নাই, মা আৰু বা ভকত ভকতনি শুশ্ৰূষা কৰাত লাগি আছে আৰু মই এইফালে খানা বনোৱাত ব্যস্ত। ফাইনেলি পূজাও খতম হ'ল আৰু প্ৰসাদ গ্ৰহণ কৰি ভকতকো বিদায় দিয়া হ'ল। ভকত বিদায় দিয়া হোৱাৰ পিছত পুৰোহিতজনকো সেৱা প্ৰাৰ্থনা কৰি বিদায় দিলো। আৰু তেতিয়ালৈকে মোৰ এইফালে দালি, এইফালে পনীৰ আৰু এইফালে মিক্স ভাজি বনাই আছো আৰু ভাতটো পাতি দিছো। পিছে চাউল আৰু দালিটো মায়ে সুবিধা মিলাই জুখি দি থৈ গৈছিল। আৰু ফাইনেলি আমি গোটেইবিলাকে একেলগে বহি খাবলৈ লৈছো। কি আল্টিমেট খানা বনাইছো। দাইলে খাবানে, পনীৰে খাবানে, লাবৰাই খাবানে, চাটনিয়ে খাবা, চব 10 আউট অফ 10। কি হৈছে? কি হৈছে? দেউতা ভাত সাজ কিন্তু সঁচাই একদম গোসাঁই বনোৱা নিচিনা হৈছিল। খাই বৈ আজৰি হওঁ মানে 12টা বাজিল। আৰু আজি বাৰ বাৰ্থডে। গোটেই দিনটোৰ ব্যস্ততাৰ মাজত কেক আনিবলৈ পাহৰিয়ে গৈছিলো। যেনে তেনে ভাইটিক ফোন কৰি ৰাতি 9টা বজাত কেক এটা যোগাৰ কৰিলো। আৰু ধুনীয়াকে সকলোৱে মিলি ৰাতি কেকটো কাটিলো আৰু মোৰ একমাত্ৰ বাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো। বাৰু দিনটো কাম কৰি কৰি কঁকাল থেতথেৰে গৈছি। লগৰকেইটাক আকৌ কৈছো পাৰিলে সৰহকে তুলিবি দেই।